প্ৰথম এটা বাণীবদ্ধতাৰ গান ঠিক আছে ঠিক আছে ৰুবুল বৰাৰ হ'ব বুজি পাইছো এ গা ধুই জিৰালে ঐ হালি কি চৰায়ে ঐ গছৰ চাত জিৰালে ঐ গৰু সৰুৰে পৰা ও তোমাক ভালে পালো ঐ এতিয়া কতে যে মৰু ঐ নীলাকৈ পথাৰত ইলাই ধান দাইছিলে নীলাকৈ পথাৰত ইলাই ধান দাইছিলে ঢিলাচ কলীয়া মুঠি বান্ধিছিলে ঢিলাচ কলীয়া মুঠি বান্ধিছিলে সকলোকে দেখো ইলাক মই নেদেখো ঘিলা চতুৰ্থী ইলাক চাই আছিলো ও মোৰ নাচনী ও মোৰ নাচনী নীলাকৈ পথাৰত ইলাই ধান দাইছিলে গিলাচ কলীয়া মুঠি বান্ধিছিলে সকলোকে দেখো ইলাক মই নেদেখো ঘিলা চতুৰ্থী ইলাক চাই আছিলো ঘিলা চতুৰ্থী ইলাক চাই আছিলো ঘিলা চতুৰ্থী ইলাক চাই আছিলো তো মই এতিয়া আহিব খুজিছোঁ ৰূপমৰ কাষলৈ যে আপুনি ইমান ধুনীয়া ধুনীয়া গান দি আছে এই এনেধৰণে মানে মানুহৰ সন্মুখলৈ আহিবলৈ সংকোচটো কিয় প্ৰথম এইটোৱে প্ৰশ্ন সংকোচ বুলি নহয় মই থাকোঁ গাঁৱত আৰু ই ওলাই আহিলে গুৱাহাটীলৈ আৰু এই ক্ষেত্ৰখনলৈ আহিবলৈ হ'লে মই পটককৈ ঘৰৰ পৰা ইয়ালৈ আহোঁ বুলি আহিব নোৱাৰোঁ আৰু মোৰ কিছুমান প্ৰব্লেম হৈ যায় আহিবলৈ তাৰ পৰাই মই ইয়াক ছাপোৰ্ট কৰি থাকোঁ আৰু ইয়াৰ পৰাই মোক ৰাতি শুব নিদিয়ে ৰাতিপুৱাই দিয়ে মোক ফোন কৰি মানে কেনেকুৱা গান লাগিব কি ধৰণৰ হ'ব লাগিব গোটেই বুজাই থাকে এটা ধৰি লওক মই দুলাইন বনালোঁ লিখিলোঁ আৰু দুলাইন কোনোবাই দিলে ৰাতি মোৰ আকৌ ৰাতিহে মনত পৰে বেছি বহুত ৰাতি দুটা এটা কয় সৃষ্টিশীল মানুহবোৰৰ বোলে টোপনিয়ে নাহে ইয়াক ফোন মাৰোঁ ইয়াক ইমানে শুই থাকে ইয়াৰ ঘৰত ধৰি লওক মানুহজনীয়ে কয় যে নাই নাই বৰ গালি পাৰিব দে সেই গালি নাপায় ফোনটো দিয়াচোন নাই মুঠতে ইয়াক উঠাই মেলি ৰাতিপুৱা এইবাৰতো আমি ৰাংঢালি গান লিখোঁতে 3বাৰমান 3 মাহমান আগৰ পৰা ইয়াকতো ইটো শুবলৈ নাই পিছদিনা ই খেতিয়ক মানুহ ই পিছদিনা খেতিলৈ যাব নোৱাৰে মানে ইয়াত টোপনি ক্ষতি কৰি দিনটো শুই থাকিব লাগে গতিকে মই লাষ্টত মোক কেইদিনমান ফোনেই নধৰা হ'ল ফোন ধৰিলে ইয়াৰ ভয়ে হয় এটা মানে ই লাষ্টত ইয়াৰ জীয়েকে ফোন ধৰিবলৈ ল'লে মই কৈছোঁ নহয় তই বাপেকক দে ফোনটো ক'ত আৰু এতিয়া নাই মোলে পাপাই গালি পাৰিব মোৰ গালি নাপায় তই ফোনটো দেচোন তেনেকে আমনি কৰোঁ আগতে যেতিয়া ফোন নাছিলে তেতিয়া মই গাঁৱতে মোৰ গোটেই গানবিলাক আমি গাঁৱতে বনাওঁগৈ ই লাষ্টত পিককৈ পলাই যায়গৈ লাষ্টত তাৰমানে ৰাতিপুৱা হৈ যায় আমাৰ ই কিন্তু পলাই যায়গৈ লাষ্টত আমাৰ বিনীতা থাকে বিনীতা শইকীয়া তাই সৃষ্টি বকুল বিনীতা নাম লৈছিলে সেই ৰাংঢালিতে আৰু ইমান ধুনীয়া ধুনীয়া তোমাৰ চকুৰ কাজলত চকুৱে কথা ক'লে এইবিলাক গান তাইও সৃষ্টি আছে কোন জনাৰ প্ৰয়োজন আছে আমি আমাৰ দৰ্শকসকলক জনাব খুজিছোঁ যে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ পৰিবাৰৰ কথা কৈছে আপোনাৰ ভগ্নী আমাৰ ভাল বন্ধু সৃষ্টি বকুল বিনীতা আমি ঘৰতে পাপু বুলি মাতো আপুনি পাপু বুলিয়ে মাতে গতিকে তেখেতে খুব ধুনীয়া ধুনীয়া গীত লিখে খুব সুন্দৰ সুন্দৰ গীত ৰাংঢালিৰ বাবেও দিছে সৃষ্টি তাৰমানে তাই মই যেতিয়া গান লিখি থাকোঁ আমাৰ ঘৰত ৰাতিপুৱাই যায়গৈ আকৌ 6টা ৰাতিপুৱা মই তাইক থ'ব মানে মোৰ ঘৰৰ লগতে মই তাইক কওঁ বল বহুত দেৰি হৈ গ'লা এতিয়া বল আজি এডোখৰ নালাগে আৰু এতিয়া বেছিকৈ যদি আমি কৰি দিওঁ গানটো ভাল নহ'ব ইমান ধুনীয়াকৈ লিখি দিয়ে তাই মানে মই যেনেকৈ ভাবোঁ তেনেকৈয়ে তাই লিখি দিয়ে হয় মই আকৌ ৰূপমৰ কাষলৈ আহিছোঁ এই ৰাংঢালি তেখেতে যেতিয়া আপোনাক ক'লে যে ৰাংঢালি মানে এইবাৰ হ'ব লাগিব ৰাংঢালি বুলি নাম এটা লৈ যেতিয়া এটা তেনেধৰণৰ এটা অৱয়ব তেনেধৰণৰ এটা চিন্তা কৰি দিলে কি কি চৰ্ত দিছিল যে কেনেকুৱা হ'ব লাগিব ভাষাৰ প্ৰয়োগ ইত্যাদি কিবা কৈছিল
আচলতে আমাৰ দুইটা কথা আলোচনা হয় আৰু যে আনতকৈ অলপ বেলেগ কিবা এটা কৰিব লাগে যিটো মানে ৰাইজে নতুনকৈ পাব ঠিক তেনেকৈ আৰু ভাবোঁ কিমান বাৰ কেঞ্চেল হয় বুলি ভাবিছা তুমি ই লিখে হেই এইটো নহ'ব নাই 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 নহ'ব সি আকৌ ক'ব আকৌ অকণমান দেৰি পিছত এইটো এনেকৈ এইটো কিমান দিন লাগিলে ৰাংঢালিটো হওঁতে ৰাংঢালি এইবাৰ যিটো গান আমাৰ নাই নাই যোৱা একদম প্ৰথমৰ কথাটো কৈছোঁ মই প্ৰথমৰ পৰা আহিমহে পাছলৈ প্ৰথমটো কিমান দিন লাগিলে সম্পূৰ্ণ হ'বলৈ মানে এই ভুল শুদ্ধ বোলে এইটো শব্দ নহয় এইটো দিব লাগিব মানে উৎসাহ এটা এনেকুৱা হৈছে যে নিজৰ স্বতন্ত্ৰ এটা কাম কৰিবলৈ লৈছে এতিয়া ক'ৰবাত ভুল হৈ যাব নেকি কিবা হ'ব নেকি এইবিলাক ভাবোঁতে অকণমান সময় লাগিছে তাৰপিছত আৰু তেনেকৈ হ'লগৈ আৰু সদায় মানে কিবা নহয় কিবা এটা সদায় আমাৰ ভুল ধৰা পৰে আমাৰ গাঁৱত মানে দুজনেই মোৰ সৃষ্টিশীল বন্ধু আছে এজন হ'ল ৰূপম আৰু এজন হ'ল দুলাল চুতীয়া মোৰ মানে সি মোৰ ৰাংঢালিত বহুত গান লিখি গ'ল আৰু ইহঁতি দুটা তাৰমানে যদি মই গাঁৱত থাকোঁগৈ লাষ্টত ইহঁতি মোক দেখা নোপোৱা হৈ যায়গৈ মানে পলাই গধূলি মানে দিনততো নহয় এইবিলাক আৰু চব ৰাতিহে গধূলি দিনততো আপুনি আলহী দুলহী খাওঁতে মন নাযায় নহয় মন নাযায় আৰু ৰাতি মানে ইহঁতি লাষ্টত পলাবলৈ লয় ইহঁতি সোধে মানে ই কেতিয়াকৈ যাবগৈ কিমান দিন থাকিব তাৰ পাছতো যে 25 বছৰ আপোনাক লগ দি আছে 25 নহয় বেছি হ'ব মানে আপোনাক মন ফাগুনৰ পচোৱা বা আগৰ পৰাই আছে গতিকে আপোনালোকৰ দীৰ্ঘদিনীয়া বন্ধুত্ব একদম গতিকে এতিয়াও যে আপোনাৰ লগত আছে এইটোৱে মিত্ৰতাৰ পৰম ধৰ্ম যিটো আৰু ইয়াৰ আৰু এটা বৰ ধুনীয়া গান আছে ৰুমালেৰে মুখ ঢাকি তুমি চাগে একদম ফেমাছ গান উজনি তেতিয়া মই অকণমান গুণগুণাই দিছোঁ দেই আজি ৰূপমৰ কিটাই গান একেবাৰে ৰুমালেৰে মুখ ঢাকি কেতিয়ানো যাম ফুলেৰে সজোৱা বিচনা কেতিয়ানো পাম ধুতি পঞ্জাবী পিন্ধি লৈ কেতিয়াকৈ পাম ৰভাৰ তলত কইনা সাজত কেতিয়াকে চাম ঐ জান মোৰ জান যদি আমাৰ ৰাহি জোৰা মিলে এই বহাগতে পাম আৰু নাচনি জানানে তুমি ৰুমালৰে চিলাই কাম বুজিবানে কি DMC সূতাৰ কিমান দাম নাচনি জানানে তুমি ৰুমালৰে চিলাই কাম বুজিবানে কি DMC সূতাৰ কিমান দাম কিনি দিম সূতা মই তৰা ৰুমাল এখন দিবানে কি তাতে লিখি তোমাৰ নাম মচিবলৈ কপালৰ ঘাম এই কাহিনীটো কেনেকৈ হ'ল সোধা সাংঘাতিক কাহিনী এইটো এই কথাখিনি অকণমান জানিবৰ মন যায় এইবোৰ একেবাৰে নিভাঁজ অসমীয়া শব্দ গাঁৱত চলা আমাৰ চহা মানুহৰ মাজত চলা কথা বতৰা কেনেকৈ আহিলে এই গীতটোৰ আঁৰত কি আছে কল্পনা আছিল কিবা এইটো ক'ব লাগিব প্ৰেম বিৰহ কিবা নকবি যিটো সঁচা সেইটো সঁচাটোৱে ক'ব লাগিব সঁচাটোৱে তাৰমানে মই গাঁৱতে বিয়া পাতিছোঁ তাৰমানে দেখি থাকিলে ভাল লাগে দেখি থাকিলে ভাল তাৰপিছত এবাৰ ভাবিলোঁ এই বিয়া নাপাতো এই তাৰপিছত তেতিয়া মোবাইল নাই ন চিঠিহে লিখোঁ আৰু চিঠি লিখোঁতে মানে যি এতিয়া যাক মই বিয়া পাতিলোঁ তেওঁ লাষ্টত মোলৈ এখন চিঠি দিলে অমদন নানো বুলি কোৱাৰ কাৰণে যে চিঠিখনত এটা ডাইলগ লিখি দিছিলে সেইটো মানে মোক অন্তৰখন চুই গ'ল আজি তেওঁৰ লগত মোৰ ভাল সুখৰ সংসাৰ ডাইলগটো লিখিলে মানে যে মন্দিৰ বাচি বাচি পূজা নকৰিবা সকলোতে দেৱতা থাকে আৰু ছোৱালী বাচি বাচি প্ৰেম নকৰিবা হৃদয় সকলোৰে একে এইটো এখন যেতিয়া পালোঁ মই 50 বাৰ মান পঢ়িছোঁ চিঠিখন আজিও আছে চিঠিখন আজিও আছে নহয় সেই চিঠিখিনি আকৌ এতিয়া জীয়েকৰ লগত আছে জীয়েকে তলা মাৰি থৈ দিছে নিদিয়ে এতিয়া কিন্তু মই বোলো এইবোৰ বাপেকৰ চিঠিখিনি জীয়েকে পালে জীয়েকে তলা মাৰি থৈ দিছে এতিয়া বাপেকক নিদিয়ে ছোৱালী কিমান ডাঙৰ হ'ল ছোৱালী কিমান ডাঙৰ এইবাৰ BA ফাৰ্ষ্ট চেমৰ BA ফাৰ্ষ্ট চেমৰ পঢ়ে সেই এই গানটোৰ পিছৰ পাৰ্টটো সেই তাৰ চিঠিখনে ঐ মন্দিৰ বাচি বাচি ঐ তৰা পূজাও নকৰিবা পূজাও নকৰিবা সকলোতে দেৱতা থাকে ঐ ল'ৰা বাচি বাচি ঐ তৰা মনৰ মৰম নিদিবা মনৰ মৰম নিদিবা
সকলোৰে হৃদয়খন একে এটা কথা গীত মাতবোৰ ইমান ধুনীয়া ইমান শব্দৰ মানে বাছনি আৰু প্ৰয়োগটো মই ৰূপম চুতীয়াৰ কথা কৈছোঁ আপোনাৰ কথা কৈছোঁ ইমান ধুনীয়াকৈ আপুনি চিঠি কি পৰ্যায়ত লিখিব পাৰে তাৰমানে যে আপুনি বিয়া নাপাতো বুলি কোৱাৰ পাছত আপোনাক তেনেধৰণে ওলোটাই বিয়া পাতিবলৈ এক প্ৰকাৰ বাধ্য কৰি দিয়া এখন চিঠি 50 বাৰ পঢ়িবলৈ বাধ্য কৰি দিয়া মানে কেনেকুৱা ধৰণৰ এটা মনস্তাত্ত্বিক প্ৰয়োগ আপুনি কৰিলে মানে তাৰ আগত তেখেত কি অৱস্থাৰ মাজলৈ লৈ গ'ল আপুনি মানে সাংঘাতিক লিখিছিলে তাৰমানে গীতততো গম পাইছে চিঠিও সাংঘাতিক লিখিছিলে চিঠি এতিয়াও আমাৰ চিঠিখিনি সংৰক্ষণ কৰি থোৱা নিচিনা মই মানে এইবোৰ পেলাই দিম বুলি ভাবিছিলোঁ কিন্তু বিয়া পতাৰ পিছত যেতিয়া মই মানুহজনী লৈ আনিলোঁ অনাৰ পিছত মোৰ বাকচত পাই গ'ল পাই যোৱা মই পেলাই দিওঁ এতিয়া আৰু লগ খালোঁ কি চিঠি তাৰপিছত নাই পেলাব নিদিয়ে তাৰমানে থওঁতে তেতিয়া আকৌ এদিন দুদিনকৈ ছোৱালী ডাঙৰ হৈ এতিয়া বিয়ে পঢ়িছে তাই পালে এতিয়া পিছত মোৰ লাজ লাগে চিঠিখিনি দেখিলে এতিয়া তলা মাৰি থৈ এতিয়া কয় পাপা বোলে বৰ দুৰ্দান্ত প্ৰেমিক আছিলে পাপা দুৰ্দান্ত প্ৰেমিক আছিলে ভাল কবিতা লিখে আমাৰ গাঁৱত মানে চব ইয়ে ধৰি ৰাখে মইতো আপোনালোকৰ গাঁওখনলৈ গৈছোঁ মই যিহেতু সেইফালে ডাঙৰী কুমাৰ অকণমান আগলৈ গ'লে নামৰূপ আমি দিল্লী ঘাট এই গোটেই এই এৰিয়াটোত বা এই এলেকাটোত মই ফুৰিছোঁ ভালকৈ বৰহাটৰ পৰা আৰম্ভ কৰি আৰু বৰহাটতো মোৰ বহু বন্ধু বান্ধৱী পাপুৰ মুখত শুনিছে গতিকে পাপু কি ধুনীয়া ধুনীয়া লিখে মোক কয় যে এইটো লিখিছোঁ চোৱাচোন এইটো ৰাংঢালীৰ কাৰণে কৃষ্ণকাইৰ কাৰণে লিখিছোঁ এনেধৰণে কয় মই বহুত কথা জানো এইখিনি বাৰু সেইখিনি বহু কথা আমি বৰ্ণনা কৰিব নোৱাৰোঁ এইখিনি সময়ত যে কি নহওক ৰাংঢালীটো শুনো ৰাংঢালীও মনৰ কথা ক'বলৈ নিজৰ কৰি ল'বলৈ মন মোৰ জাননে সঁচাকৈ কাষতে পাবলৈ ৰাংঢালীও মনৰ কথা ক'বলৈ নিজৰ কৰি ল'বলৈ মন মোৰ জাননে সঁচাকৈ তোক কাষতে পাবলৈ ৰাংঢালীও আনলৈ মনি দিবি আনলৈ মনি দিবি আনলৈ মনি দিবি মই নজনাকৈ আনলৈ মনি দিবি মই নজনাকৈ ৰাংঢালীও আনলৈ মনি দিবি মই নজনাকৈ আনলৈ মনি দিবি মই নজনাকৈ ৰাংঢালীও পাহৰি গলি নেকি মোৰে মৰমখিনি মোৰ মন অন্তৰে কান্দিছে তোক কাষতে বিচাৰি ৰাংঢালীও পাহৰি গলি নেকি মোৰে মৰমখিনি মোৰ মন অন্তৰে কান্দিছে তোক কাষতে বিচাৰি ৰাংঢালীও আনলৈ মনি দিবি আনলৈ মনি দিবি মই নজনাকৈ আনলৈ মনি দিবি মই নজনাকৈ আনলৈ মনি দিবি মই নজনাকৈ একদম 25 বছৰ আগৰ গান 25 বছৰ নাই
একো ডাঙৰ কথা নহয়, কিন্তু এই যে আপোনাৰ সেই সময়খিনি বৰ মূল্যৱান সময় আছিল আৰু বৰ ধুনীয়া সময় আৰু সেইখিনি সময়ত মানে যেনেকৈ এই মাদকতাটো যে এতিয়া আমি 10টা চিন্তা গীত এটা লিখাৰ পাছত বা কিবা ভিডিঅ' কৰিব লাগিব, অমুক কৰিব লাগিব, তমুক কৰিব লাগিব, ইমান মানুহৰ প্ৰায়োগিক দিশটোৰ ওপৰত বহুত চিন্তা, তেতিয়াতো সেইটো কথাই নাই। তেতিয়া মুঠতে মানুহে আদৰি ল'লে হিট একদম তামাম। আৰু তেতিয়া প্ৰায় 200মান কেছেট ওলাইতো, 200মান অডিঅ' কেছেট, আৰু সময়ো এইখিনি সময় একদম এইখিনি আঘোণত একদম পুৰা দাৱনীবিলাকে ধান কাটি এখন মানে ধুনীয়া ধুনীয়া গান শুনি ধান কাটিব পাৰে আৰু মানে টেপ লৈ যায় নহয় তেতিয়া পথাৰলৈ, লৈ যায় বহুত টেপ ৰেকৰ্ড। আৰু আমাৰ গাঁৱতে আমাৰ বাইদেউহঁতে আগতে টেপ ৰেকৰ্ড লৈ যায়, কেছেট বজাই গান শুনি থাকিব, পিছদিনা একদম আকৌ বেটেৰী চেঞ্জ কৰিব লাগে, নতুন কেছেট চব শুনি পথাৰৰ পৰা গধূলি আহিব। তাৰপিছত 2007-05 চনৰ মানৰ পৰা VCD আৰম্ভ হৈ গ'ল, ধান কাটি আহি আকৌ এখন গধূলি VCD চাব লাগে। তেনেকুৱা এটা পৰম্পৰা আছিলতো। আৰু তেতিয়া মানে কি হ'ল, আৰ্থিকভাৱে গোটেই মানুহে দুপইচা পাইছিলেও আৰু সৃষ্টিৰ কাৰণে মানুহে খুব দৌৰি ফুৰিছিলে, যিটো বস্তু এতিয়া নাই। এতিয়া প্ৰযোজকৰ অভাৱ, এতিয়া প্ৰযোজকৰ অভাৱ, এতিয়া নিজে আপুনি সকলো প্ৰযোজক, আপোনালোকে প্ৰযোজক, আপোনালোকে অভিনেতাও, অভিনেতাও হ'ব লাগে, যিকেইজনে লাইভ পাৰফৰ্ম কৰে তেওঁলোকেহে এতিয়া প্ৰযোজক। সেইটোৱে, তেওঁলোকে লাইভ পাৰফৰ্ম যিসকলে কৰে তেওঁলোক এতিয়া গায়কো, তেওঁলোকে প্ৰযোজকো, তেওঁলোকৰ তাতে অভিনয়ো থাকে, গোটেইখিনি নাচিবও লাগিব সময় সাপেক্ষে। একদম আগতে অভিনেতাখিনি বেলেগ, গায়কখিনি সুকীয়া, তেওঁলোকে আৰু ছবিত নোলায় আৰু নিজৰ ছবি নোলায়, এতিয়া ওলাব লাগিব, এতিয়া ওলাবলৈ বাধ্য, পৰিৱেশে বাধ্য কৰিছে। সেইটো অৱশ্যে আমি অনুমান কৰোঁ। যি কি নহওক, মই এইবাৰ মনজিতৰ কাষলৈ আহিছোঁ, মই সোণাৰী বুলি গম পালোঁ, গতিকে আমাৰ গোটেই ওচৰ পাজৰ মানুহ মানে নতুন আৰু পুৰণা ৰাংঢালী সংমিশ্ৰণ হয়। মই নতুন প্ৰজন্মক, তুমি দেখিছা, মই নতুন প্ৰজন্মক আনি ৰাংঢালী মানে জনপ্ৰিয় কৰিছোঁ। মোৰ কোনো পুৰণা মানুহে মোৰ ৰাংঢালীত গান গোৱা নাই আছিলে, চব নতুন ল'ৰা, 20-25টা ল'ৰা ৰাংঢালীৰ পৰা আজি মানে ৰাইজে চিনি পাইছে। 3-4-5 জনীমান ছোৱালী ৰাংঢালীৰ পৰা আজি মানুহে চিনি পাইছে। গতিকে এতিয়াও বৰ্তমান সময়তো মোৰ আজিও মনত আছে, মোৰ ঘৰৰ কাষত এইখন আছিলে শিমলুগুৰিত, এটা বিষ্ণু ৰাভা দিৱস নে বহুত বছৰ হ'লতো, চেণ্টাৰ নহয়, এই ভিতৰৰ গাঁও এখনত, গুমুঠাৰ ফালে। আপুনি সিদিনা নীলক লৈ আনি চিনাকি কৰি দিছে। তেতিয়া সঞ্জয় দাস, তেতিয়া পাছত নীল আকাশ নাম হৈছে, কিন্তু তেতিয়া সঞ্জয় দাস আপুনি লৈ আহিছে। ক্ষীণমিন ল'ৰা এটা, মৰম লগা ল'ৰা এটা, এতিয়াও মৰম লগা, সি শকত হৈছে অকণমান, বাৰু বেলেগ কথা। গতিকে আমি তেনেকৈয়ে কথা পাতোঁ, ইমান দিনৰ চিনাকি যিহেতু। আপুনি তাৰ পাছত মোৰ মনত পৰে নামৰূপৰ ফালৰ ভাইটি এটা, এই আপোনাৰ তাক পাইছিলোঁ মই, আপোনাৰ ৰাংঢালীতে পাইছোঁ, ৰাংঢালীতে আছিল, ওখ পাখকে, তাৰ নামটো পাহৰিছোঁ মই, পাহৰি গ'লোঁ। ৰাংঢালীত এতিয়া ধৰি লওক, আগতে এতিয়া বৰ্তমানৰ নীল, ৰিদীপ ৰংকিত, আপোনাৰ ৰমেন দান, কুসুম কৈলাশ তেতিয়া কুসুম কৈলাশ নাছিল, কৈলাশ অবিৰণ, তেতিয়া সি বহুত ধুনীয়া ধুনীয়া ৰাংঢালী গান লিখে। ভাল লাগে মানে গোটেইখিনি ল'ৰা যে ইমান ধুনীয়া, আৰু এতিয়া ইমান ধুনীয়াকৈ সকলো নহয় নে নিজৰ নাম লৈ জিলিকি আছে। এইবাৰ সেইকাৰণে 25 বছৰত তেওঁলোকৰ মানে মই আচৰিত খালোঁ, তেওঁলোকৰ মানে আৱেগটো দেখি। 25 ৰাংঢালী যিদিনা ৰিলিজ হৈছে, তাৰমানে প্ৰত্যেকে ইমান ধুনীয়া ধুনীয়াকৈ মোক বাইট দিছে, মানে ৰাংঢালীৰ শুভেচ্ছা জনাই মোৰ খুব ভাল লাগিলে। মই মনজিতে এইবাৰ কি লিখিছে? একচুৱেলি মই আজি মানে ধৰি লওক এই কাৰেণ্ট চিটুৱেশ্যনটোত দাদাই ধৰি লওক জেনাৰেটতকৈ আমি য়ংখিনিক কি বিচাৰোঁ, বা মানে যিখিনি আমি ঘূৰি ফুৰোঁ বা আমাৰ লগৰ সমনীয়াই কি শুনিব বিচাৰে, ৰাংঢালীখন আমি সদায় কেনেকৈ চিৰস্থায়ী কৰি থাকিব বিচাৰোঁ, সেই তাৰ কাৰণে দুই এটা ক'ৰবাত আমি শব্দ খুট খাট থাকি গ'লে আৰু সহযোগ কৰি দিছোঁ। তাৰমানে এতিয়া নতুন যিখিনি আহিছে, গোটেই চিন্তাটো কৰি থাকে, তাৰমানে যে এইবাৰ গান এনেকুৱা হ'ব লাগিব, এই ৰাতি 2টা বজাত। কেতিয়াৰ পৰা জড়িত মনজিত ৰাংঢালীত? নে এইবছৰে নে আগত আছে? কিন্তু এইবাৰ ইহঁতে মানে সদায় ফ'কাছত নাই, মই সেইকাৰণে কৈছোঁ যে নাই, আজি তহঁতি নাই একদম বহুত ভাল লাগিছে। এতিয়া আপুনি যেনেকৈ ৰূপমৰ গীত আপুনি ইতিমধ্যে পৰিৱেশন কৰিছেই, মনজিতৰো হৈ যায়। ধৰি লওক মই অলপ এলেহুৱা মানুহ, ই ক'ব নাই আজি ৰাতি আমুকক ফোন কৰিব লাগিব, তামুকক ফোন কৰিলে, ৰূপনক ফোন কৰিলে, ধৰি লওক দুলালক ফোন কৰিলে, আৰু 10টাক আমাক মোবাইলটো অফ কৰি দিয়ে, নম্বৰ ব্লক লিষ্টত ভৰাই দিয়ে এদিনৰ কাৰণে ৰাতিটো, আকৌ নেক্সট ডে লাগে আকৌ ৰাতিপুৱা খুলিব। বহুতে এতিয়া ব্লেক লিষ্টেড কৰি দিয়ে আমাক, গধূলি হোৱাৰ লগে লগে সি মানে আমাক নোপোৱা কৰি থৈ দিয়ে। এতিয়া তেনেকুৱাও ঘটনা ঘটিছে। এইবাৰ আমি 2 মাহমানৰ আগৰ পৰা ৰাইজৰ লগত আমি কথা পাতিছিলোঁ যে এইবাৰ ৰাংঢালী 25 বছৰীয়াটো কেনেকুৱা হ'ব লাগে। ৰাইজৰ বিভিন্ন মতামত অনুযায়ী এইবাৰ আমি ৰাংঢালী কৰিছোঁ, আৰু
গোটেই মানে পৰিকল্পনাটো ইয়াৰ এই 25 বছৰত কেনেকুৱা হ'ব, গানবিলাক কেনেকুৱা হ'লে ভাল পায়। ইহঁতে এতিয়া এইটো চামৰ ল'ৰাবিলাকৰ চিন্তাবিলাক অলপ বেলেগ হৈ থাকে ন, জেনেৰেশ্যন ৱাইজত কেনেকুৱা ধৰণৰ গান ভাল পায়। আৰু মই সদায় মানে নতুনক লৈ কাম কৰি ভাল পাওঁ। মই সদায় খুব মোতকৈও মানে মানে বয়সৰ মানুহ এখিনিৰ লগত থাকি মই বেয়া পাওঁ, মোতকৈ সৰু এখিনিৰ লগত থাকি ভাল পাওঁ। মই সদায় আগৰ পৰাই টিপটপ হৈ আছে, চেহেৰা পাতি আগতকৈ ভাল হৈছে, চেহেৰা পাতি আগতকৈ ভাল হৈছে। মানুহে মোকে সুধিলে কয়, ৱা দাদা দেখোন তোতকৈ ডেকাহে হৈছে পাই। মনটো ডেকা হৈ থাকিব একেবাৰে। এতিয়া মন ডেকা হৈ থাকিবলৈ মনজিতৰ গীত এটা, আৰে মই ইহঁতক আপুনি মনজিতৰ গীত এটা আমাক এই মুহূৰ্তত শুনাব লাগে। পশ্চিমৰ লিখা এইবাৰ ৰাংঢালীটো পশ্চিম আকাশৰ সন্ধিয়া বেলা বেকাকাচি জুই বেকাকাচি মোৰ বুকুতে সদায় থাকিবা তুমি মইনা টুকুৰে পশ্চিম আকাশৰ সন্ধিয়া বেলা বেকাকাচি জুই বেকাকাচি জুই মোৰ বুকুতে সদায় থাকিবা তুমি কেঁচা মইনা বুকুৰে বুকুৰে তুলুঠা মনৰে মুহুৰাত বুকুৰে তুলুঠা মনৰে মুহুৰাত মেদাই মেদাই বান্ধিছো তোমাক মোৰ কলিজাত মেৰাই মেৰাই বান্ধিছো তোমাক মোৰ কলিজাত বুকু দুৰু দুৰু ঐ ভাবিবালে ডাকে ঐ কেতিয়া দুৰু ঐ ভাবিবালে লাগে ঐ কেতিয়ানো আহিবা বুকুৰ মৰম দিবলৈ কেতিয়ানো কাষত পাম বুকুৰ মৰম দিবলৈ পূবে পশ্চিমে উত্তৰে দক্ষিণে পূবে পশ্চিমে উত্তৰে দক্ষিণে সকলোৱে মোকে বেৰি বেৰি সোধে সকলোৱে মোকে বেৰি বেৰি সোধে দূৰে 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 ঐ আঁতৰি নৰবা ঐ কাষতেই মোৰ থাকিবা বুকুৰ মৰম যাচিবা কাষতেই মোৰ থাকিবা বুকুৰ মৰম যাচিবা কাষতেই মোৰ থাকিবা বুকুৰ মৰম যাচিবা কাষতেই মোৰ থাকিবা বুকুৰ মৰম যাচিবা। চেষ্টাহে কৰিছোঁ কিন্তু নাই বৰ সুন্দৰ, ভাল লাগিছে। আৰু আমি ৰোমন্থন কৰিছোঁ কিছু কথা, আৰু লগতে আপোনালোকক জনাব খুজিছোঁ যে যিসকলে এই মুহূৰ্তত তেওঁলোকে টেলিভিশ্যনৰ ছুইচ অন কৰিছে, আপোনালোকে আকৌ মূৰৰ পৰা ঘূৰি চাব লাগিব, কাৰণ বৰ সাংঘাতিক ধৰণৰ কিছুমান কথা বতৰা ইতিমধ্যে হৈ গৈছে। যিসকলে চাই আছে তেওঁলোকে গম পাইছে যে ৰাংঢালীৰ সৃষ্টিৰ আঁৰৰ কাহিনী, এই ৰূপালী জয়ন্তী বৰ্ষত যিহেতু ৰাংঢালী ভৰি দিছে আৰু বহু স্মৃতি ৰোমন্থন কৰিবলগীয়া আছে, বহু গীত শুনিবলগীয়া আছে। কৃষ্ণমণি চুতীয়া আমাৰ সৈতে আছে, ৰাংঢালীৰ যিগৰাকী মূল স্ৰষ্টা ৰূপম চুতীয়া আমাৰ মাজত আছে, কৃষ্ণদাৰ বন্ধু, আৰু ভাতৃ মনজিত লিকচন আছে। আমি কথা পাতিম, এটা বিৰতিৰ সময় হৈছে, বিৰতিটো টোপনি হৰি নিলে তোমাৰ মিঠা মাতে উঠৰ কলা দিলে
চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে নোৱাৰো থাকিব মই ও বিচনাত অকল কৰে টোপনি সৰি নিলে বিচনাত অকল কৰে টোপনি সৰি নিলে তোমাৰ মিঠা মাতে ওঠৰ কোলা দিলে তোমাৰ মিঠা মাতে ওঠৰ কোলা দিলে মৰমত মাতো তোমাক মৰমী নামেৰে এদিন নেদেখিলে এবছৰ যেন লাগে মৰমত মাতো তোমাক মৰমী নামেৰে এদিন নেদেখিলে এবছৰ যেন লাগে নকৰিবা অভিমান মৰমৰ অভিমানে তুমি কথা নকলে মৰমৰ অভিমানে তুমি কথা নকলে জানা মৰম বাঢ়ে কাষলে যাওঁ যেন লাগে 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 এইকেইটা বৰ সাংঘাতিক আছিলে আৰু তোমাৰ চকুৰ কাজলত ন তোমাৰ চকুৰ তোমাৰ চকুৰ কাজল লাহি দেহাৰে ভাজত মৰম এষাৰি মাতত মোৰ হিয়া হেৰালে মই নজনাকে মই নজনাকে মই নজনাকে মই নজনাকে ৰাংঢালি 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 রাংঢালি 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 ও